সেই উমানন্দ মন্দিৰ ইমান ভাল লাগিছে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আই হোপ আপোনালোক সকলোৱে ভালে আছে। চ' এতিয়া অকণমান ওলাই যাব ওলাইছোঁ ফ্ৰেণ্ডৰ লগত, স্কুলীয়া ফ্ৰেণ্ডৰ লগত। আৰু এজনী ফ্ৰেণ্ড আছিলে, মানে তাইৰ 2011 চনতে স্কুলৰ পৰা গুচি গৈছিলে, চাগে আমি ক্লাছ 7ত আছিলোঁ। চ' তাইক সেই তেতিয়াতে লগ পোৱা, আৰু তাই গুৱাহাটী আহিছে, বিয়া হৈছে তাইৰ। চ' গুৱাহাটী আহিছে, চ' ভাবিছোঁ আমি লগ কৰোঁ, স্কুলীয়া ফ্ৰেণ্ডখিনি একলগ হওঁ। সেয়েহে আমি ক'ত যাওঁ আপোনালোকক দেখুৱাম। যদিহে আপোনালোক মোৰ চেনেলটো নতুন হয়, দেন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, তেতিয়াহে মই ভিডিঅ' দি থাকিলে আপোনালোকে পাই থাকিব। চ' এতিয়া ঘৰৰ পৰা ওলাম, আৰু সিহঁতে অকণমান ওলাবলৈ দেৰি আছে, মানে কি আৰু আহি আছে। তাৰপিছত মই অকণমান পিছত ওলাই যাম। ওলাই গৈ আপোনালোকক লগ পাইও আছোঁ, আৰু আপোনালোকক ময়ো লগ পাই আছোঁ। হেল্ল' কৈ দিয়া। হেল্ল' বলা বলা। চ' ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাৰ্কখন হৈছে পাণবজাৰত, আৰু জালুকবাৰী ছাইডৰ পৰা আহিলে পাণবজাৰ বাছ ষ্টপৰ পৰা অকণমান খোজকাঢ়ি আহিলে পাৰ্কখন পাই যাব। আৰু এয়া আমি টিকেট কাটি আছোঁ, আৰু টিকেটৰ প্ৰাইচটো হৈছে 50 টকা। আৰু এয়া অকণমান মানে ভিৰ হ'বলৈ ষ্টাৰ্ট হৈছে। চ' টিকেট কেইটা লৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আমি পাৰ্কৰ বাহিৰত আহি পাই গ'লোঁ, আৰু ভিতৰত লগ পাই আছোঁ। পানী পুখুৰীত খাম, আৰু ইমান মাছ আছে। এই সঁচা সিহঁত যাব নোৱাৰে। ৱাও, মাছ আছে এই পুখুৰীটোত। বেক কেমেৰা দি দেখুৱাই আছোঁ। গাইছ চব মাছ আছে ইয়াতে। দেখা পাইছেনে নাই? ৰ'দত পাইছে চাগে। ইমান ধুনীয়া খোৱা মাছ। চাওক গাইছ, মাছ ইমান ধুনীয়া। ইমান ধুনীয়া মাছ। অ'কে অ'কে। অ' চাওক গাইছ, ইমান ধুনীয়া মাছ। এইটোতো ৰঙা। চাওক গাইছ, ইমান ভয় লাগে, পানীত পৰি যায় যে ফোনটো। চ' মাছ চালে আপোনালোকে, মাছ চালে ইমান মাছ আছে, ৰঙচুৱা ৰঙচুৱা ধুনীয়া। কপি লাগিব চাগে গাইছ। সিহঁতে বহি থাকে, গান বাজি আছে, কপিৰাইট আহে নেকি গাইছ। আহা, আমি অকণ পানী ইমান শুকাই গৈছে। উমানন্দ মন্দিৰ যাওঁ ব'লা। পুৰা ব্ৰহ্মপুত্ৰ শুকাই গৈছে। আপোনালোকক দেখুৱাই আছোঁ বেক কেমেৰা দিয়ে। আৰু উমানন্দ মন্দিৰ দেখা পাইছোঁ। এইফালে যাব পাৰিছোঁ। মই নাযাওঁ আজি ইয়াৰ পৰা। কৃষ্ণা, আপোনালোকক উমানন্দ মন্দিৰ দেখুৱাই আছোঁ গাইছ। একদম ব্ৰহ্মপুত্ৰ নদী শুকাই গৈছে, আৰু উমানন্দ মন্দিৰ দেখুৱাই। চোৱা ইমান শুকাই গৈছে ন ব্ৰহ্মপুত্ৰ নদী। ডুব খাব চাগে। এই ইয়াৰে সৰু সৰু থাকোঁতে এই ফুলটোৰ এই গুটিটো কোনে কোনে খাইছিলে কোৱাচোন? ইয়াৰ এইটো কিন্তু ফুলটো ছেম হয়, কিন্তু বেলেগ ৰঙৰ, পিংক কালাৰ টাইপৰ। মই খাই পাইছোঁ সৰুতে। গাইছ চাওক মানে কি কয়, উমানন্দ মন্দিৰৰ দ্বীপ। চাইছে উমানন্দ মন্দিৰ। Seriously. মোৰ হাঁহ সুধিলে তলত যাম গৈছে যদি কম আপোনালোক। ইমান ধুনীয়া, মোৰ তাতে যাব মন গৈছে। সেই তাতে যাব নোৱাৰে। খাম মিঠা আলু ৰ'বা, ব্লগ ষ্টাৰ্ট কৰিবা। ব্লগ কিবা ভইচ অভাৰ কৰিব আৰম্ভ হোৱাই আছিলে। কোৱা এতিয়া, কোৱা। আজি ইমান বছৰ মূৰত লগ পাইছোঁ, প্ৰায় 15 বছৰ হয় নে? 15 বছৰৰ মূৰত আমি একেলগে এইবিলাক পাই থাকোঁ। মই তাৰপিছত কেনেকুৱা লাগিলে? ক'বলৈ মানে ভাষা নাই, একদমেই ভাষা নাই। বহুত ভাল লাগিছে। এক্সপ্ৰেছনত গমে পাই, মুখত মানে ফুটিয়াই উঠিছে আমি কিমান সুখী। আৰু মই মানে এইকেইটা চিনি নাপাওঁ। এইকেইটা কোনোবা বেলেগ ইয়াতে আহি লগ পাই গৈছে। দাম আছে। বহুত দিনৰ পিছত লগ
কাপোৰৰ কাৰণে মোৰতো দাম থাকিবই ন মোক ষ্টেণ্ড আনিছা যদি দিবা চোৱা না উমানন্দ মন্দিৰ চিৰিয়াছলি ইমান বহিছোঁ গৰম লাগি গৈছে আছেনে বানি দিয়া না অঁ নহ'লে মোৰ ষ্টেণ্ড নোহোৱা মানে হাতে দিয়ে গৈছে সন্মুখত উমানন্দ মন্দিৰ আমাৰতো উমানন্দ মন্দিৰ যোৱা প্লেনিং আছিলে নোৱাৰিলোঁ কৃষ্ণা হাই ফটো যে মাৰিছ কেমেৰা যে হাত লাগে কাৰো তাৰ মানে ধুন্দা মাৰি আছে নহ'লে হ'ল অন ষ্টেণ্ড লগাই লৈছোঁ ষ্টেণ্ড আৰু ষ্টেণ্ড হাই এতিয়া ভাল হ'ব ভিডিঅ' কৰিব ইমান দেৰিকৈ দিছা মনালিছাই ভিউ দেখুৱাম পিছফালে এয়া উমানন্দ মন্দিৰ এইবাৰে ভাল হৈছে এবাৰ ভয় লাগিছে মজা ভাল হৈছে এইবাৰ ভাল হৈছে তেতিয়া আপোনাৰ বেগত সোমাই থৈ দিছে ক'ব লাগে ব্লগ কৰা মানুহ আহিছে এটা হয়নে নাই কৃষ্ণৰ বিয়া পাতিছো তাৰ মানে তাৰ আগতে মোৰ লগত ব্ৰেকআপ হলতো ইয়াতে আমাক ব্ৰেকআপ পাৰ্টি দিব আহিছে তাকে আমি আজি খাব আহিলো গাইছ আপোনালোকক ইনভাইট কৰিব নহ'ল আৰু আমি মানে ছাডেন প্লেনটো কৰিলোঁ যে সেইকাৰণে এতিয়া মানে ৰিল বনাম কেইটামান চ' বাই বাই ৰিল চিল বনাই লওঁ সঁচা ইয়াতে আহি বহুত বেছি ভাল লাগিছে আপোনালোকেও আহক আপোনালোকৰো ভাল লাগিব ইমান ধুনীয়া পৰিৱেশ সন্মুখত ব্ৰহ্মপুত্ৰ নদী উমানন্দ মন্দিৰ কিমানবাৰ যে ব্লগটোত ক'লোঁ উমানন্দ মন্দিৰ সঁচাই খুব ভাল লাগিব আপোনালোকৰো আৰু ফ্ৰেণ্ডৰ লগত আহি বহুত বেছিয়ে ভাল লাগিলে আৰু এনেকৈ মানে মন খুলি হাঁহিছোঁ ফূৰ্তি কৰিছোঁ যি মন গৈছে তাকে কৰিছোঁ মানে হয় ন কি ক'ম মানে এনেকৈ আচলতে প্ৰথমবাৰ বুলিয়ে কৈছোঁ মই বেছিকৈ ঘৰতে থাকোঁ চ' ফ্ৰেণ্ডৰ লগত ওলাই আহি ইমান বেছি ভাল লাগিলে আৰু থেংক ইউ তোমালোকে ইমান ধুনীয়া এটা প্লেন কৰিলা ব্লগটো চাগে চাই আছা চ' এই ব্লগটোৰ জৰিয়তেও তোমালোকক থেংক ইউ কৈছোঁ আৰু লগ পাম খুবেই সোনকালে নৱশিক্ষাক 15 বছৰৰ মূৰত লগ পালোঁ কৃষ্ণা আৰু মই ক্লাছ 5 to 10 একেলগে পঢ়িছোঁ বাকী দুজনী ক্লাছ 6 আৰু 7ত গুচি গ'লগৈ বেলেগ ঠাইলৈ আৰু এয়া নৱশিক্ষাই আমাক ইনষ্টাগ্ৰাম ৰীলৰ কাৰণে মানে ষ্টেপ শিকাই দি আছে চ' আমি ৰীলো বনাই লৈছোঁ আপোনালোকে আমাক ইনষ্টাগ্ৰামত চাব পাৰিব শেষত বাৰু ID কেইটা কৈ দিম চ' এয়া নৱশিক্ষাই ধুনীয়াকৈ শিকাই দি আছে ষ্টেপ বাই ষ্টেপ আৰু মনালিছা তাইকো মই যোৱা বছৰ এপ্ৰিল মাহতে লগ পাইছিলোঁ বিহুত 13 বছৰৰ মূৰত চ' কি ক'ম ফ্ৰেণ্ডশ্বিপ সদায় থাকক আমাৰ এই ফ্ৰেণ্ডশ্বিপ গোটেইকেইজনীকে কৈছোঁ আৰু অতি সোনকালে লগ পাম এইকেইটা ফটো উঠাই শেষ হৈ লওক তাৰপিছত লগ পাইছোঁ ভিডিঅ'টো আমি এণ্ড নকৰোঁ কিন্তু আমি এইটো ফুৰিলোঁ চব কাৰ কেনেকুৱা লাগিলে কোৱা আমি ভাল লাগিলে ধুনীয়া ভিউ বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পাৰত আপোনালোক সকলোৱে আহিব পাৰে এনজয় কৰিব পাৰে নিজৰ ফেমিলিৰ লগত হওক বা নিজৰ প্ৰিয়জনৰ লগত হওক বিশেষকৈ ছানছেট খুব ধুনীয়া আহিব সকলোৱে তেতিয়ালৈকে চাই থাকক চিৰিয়াছ ব্লগ আৰু ধুনীয়াকৈ ৰীল বনাব পাৰিব একাউণ্ট কেইটা কৈ দিয়া নিজৰ মোৰ একাউণ্ট নৱশিখা 9736 আৰু এটা আছে এনশিখা 71 মোৰটো কৃষ্ণা বৰ্মৰ 421 মনালিছা সঞ্জীৱ দাস আৰু মোৰটো জানে চিনুছ কিচেন অফিচিয়েল বুলি আছে চ' ফ'ল' কৰিব আৰু ৰীলবোৰ চাব ধুনীয়া ধুনীয়া ভিউ আহিছে গাইছ আমি যাব ওলাইছোঁ লাষ্ট বোলে ফটো উঠে ইহঁতে ইমান ধুনীয়া মোৰ ব্লগ আৰু এয়া আমি ওলাই অহা সময়ত টিকেট কাউণ্টাৰৰ আগত লাইন টিকেটৰ কাৰণে আৰু এইফালে ৰাস্তাটো লাইন পাতিছে আৰু শুনিছোঁ গধূলি সময়ত বহুত বেছি ভিৰ হয় চ' ভালেই হ'ল আমি দিনতে আহিলোঁ ভালকৈ এনজয় কৰিব পাৰিলোঁ ৰীল বনাব পাৰিলোঁ কি ক'ম আৰু ইয়াৰ পৰা যাওঁগৈ বাই বাই চ' এইফালে আহি পেলাই আমি এইফালে নেহেৰু পাৰ্কৰ ওচৰত আহিছোঁহি চ' এয়া চাইছেনে ফুলবোৰ ইমান ধুনীয়া আৰু মই যেতিয়া পাণবজাৰ স্কুলত পঢ়ি আছিলোঁ এই ৰাস্তা দি সদায় মানে অহা যোৱা কৰিছিলোঁ ইয়াৰ পৰা ফুলৰ পুলি লৈ গৈছোঁ আৰু সেয়া ফুল মোৰ ঘৰত এতিয়া আকৌ ফুলিছে দিছিলোঁ নহয় নেহেৰু পাৰ্কৰ পাহৰি থৈ গৈছে আজিকালি ইমান ফুল হেৰিবিলাক নাই ফুডৰ এইবোৰ নালাগে আজিকালি কমি গৈছে কটন কলেজ আমি কিবা খাব আহিছোঁ বহুত দিনৰ মূৰত এই ৰাস্তাটোত
চৰি এই ৰাস্তাটোত আহিছোঁ মই হাই ছেকেণ্ডেৰী পঢ়া স্কুলখনৰ ফালেৰে আপোনালোকৰ স্কুলখন দেখুৱাম বহু দিনৰ মূৰত মানে বছৰ মূৰত এইফালেৰে আহিছোঁ আৰু মই মোৰ স্কুল দেখা পাম দেখুৱাই আছোঁ মোৰ স্কুল পাণবজাৰ ছোৱালী স্কুল কি যে হ'ব বাহিৰ ভিতৰত ৱালখন ওখ কৰি দিলে পৰীক্ষা হৈ আছিলে নহয় নামভৰ্তি গেট ছেট বেলেগ কৰি দিলে মোৰ স্কুলৰ পাণবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মোৰ স্কুল মানে চাওঁ বেলেগ কৰি দিলে চব চেঞ্জ হৈ গ'ল অকণমান ফেঞ্চি বজাৰ ব্লগ বনাই দিওঁ আৰু ফেঞ্চি বজাৰ ব্লগ বনাইছিলোঁ নহয় সেইটো আচ্ছা খাচা ব্লগটো ইয়াতে এণ্ড কৰোঁ আই হোপ আপোনালোকে ব্লগটো চাই ভাল লাগিলে ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' বাই বাই ফেঞ্চি বজাৰৰ পৰা বাই মই যে কালি কিমান ফোন হেৰি কৰিব লগা হৈছে